জাতীয় বিবৰ্তনৰ জৰিয়তে অসমৰ অসম গণ পৰিষদৰ জন্ম হৈছিল আৰু চনৰ পৰা আহি অসম গণ পৰিষদৰে আজি 40টা বছৰ সম্পূৰ্ণ কৰি 41তম প্ৰতিষ্ঠা দিৱস সমগ্ৰ অসমত উদযাপন কৰিছে। তাৰোপৰি মোৰ বিশেষভাৱে ক'বলৈ নাই আজি কেলৈ মই জেনেৰেলি সাধাৰণভাৱে মই তৃণমূল পৰ্যায়ত কাম কৰা মানুহে মই ভাষণ চাষণ কৰা অভ্যাস কৰি খুব কম। তথাপিতো আপোনাক মই এটা কথা কওঁ, আমি আজি অসমতে যিজন ব্যক্তিক হেৰুৱালোঁ, জুবিন গাৰ্গ, তেওঁ আছিল আচলতে অসমৰ একমাত্ৰ ব্যক্তি যি অসমৰ কাৰণে সকলো সময়তে চিন্তা কৰিছিল, অসমৰ জাতীয় আমি চিন্তা কৰি পেলাই আজি এই পৰ্যায়লৈ আহিলে পৃথিৱীয়ে তেওঁক আজি সেৱা কৰিছে, নমস্কাৰ কৰিছে। তেখেতলৈ মই সৰ্বপ্ৰথমে শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তাৰপিছতে মই আমাৰ আন্দোলন মৃত্যুবৰণ কৰা 855জন শ্বহীদলৈ হয় গণ পৰিষদৰ বিষয়ৰ বাবে আজি মোৰ ভাল লাগিছে যে আজি 41 বছৰৰ আগতে আজিৰ দিনটোতে গোলাঘাটলৈ যাত্ৰা কৰিছিলোঁ অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ দিনা। আৰু সেইদিনাখন মোৰ লগত গৈছিলে যোগানন্দ খেনচোৱা, ডিম্বেশ্বৰ দুৱৰা, মই আৰু এজন নাম পাহৰিলোঁ, মই সম্ভৱতঃ লোকেশ্বৰ বৰা হ'ব পাৰে। এই আজিৰ দিনটো আকৌ 41 বছৰ পিছত আজি এই প্ৰতিষ্ঠা দিৱসত ইয়াত নিমন্ত্ৰণ জনালে, যিটো সন্মান জনালে